হে রাম হরি ও হে ও রাম হরি নারায়ণ প্রভু নির ভুলে সঞ্জয় কোৱা মোৰ আগে ও কি কারণে কৃষ্ণই পাণ্ডৱ বৰ পক্ষ লয়ে সঞ্জয় মহারাজ, যদিও মই জন্মান্ধ, মোৰ এইটো কথা জানিবলৈ খুব ইচ্ছা গৈছে সঞ্জয়। যদিও মই চকুৰে দেখা পোৱা নাই, তোমাৰ পৰা শ্ৰৱণ কৰিবলৈ মোৰ খুব মন গৈ আছে সঞ্জয়। তুমি কোৱাচোন, কোৱা। ও আমাৰ লগত কৃষ্ণ বাৰু কথা শুনি সঞ্জয়ে প্ৰণাম কৰিলা। প্ৰণাম কৰি ধৃতৰাষ্ট্ৰ প্ৰণাম কৰি ধৃতৰাষ্ট্ৰ প্ৰণাম গ্ৰহণ কৰক মহাৰাজ। বৰ সুন্দৰ প্ৰশ্ন সুধিলে। হয়, প্ৰভু কৃষ্ণ আপোনালোকৰ লগত নাথাকি, মানে কৌৰৱৰ লগত নাথাকি তেখেতে বাৰু পাণ্ডৱৰ পক্ষত কিয় থাকিলে বা থাকিবলগীয়া হ'ল আপুনি নীৰৱে শ্ৰৱণ কৰি যাওক মহাৰাজ। আৰে কদিনা দুৰ্যোধন ও আৰু পাৰ্থ বীৰয়
পাৰ্থ বীৰ দুয়োজনে চলি গইলা দ্বাৰকান গৰয় ঐ একদিনা দুৰ্যোধন মহারাজ আপনার লৰা দুৰ্যোধন আৰু অৰ্জুনে কি কৰিছে শুনক হে নৰ্মদাৰ তীৰে তীৰে গমন কৰিলা যেতিয়া নৰ্মদা নদীৰ তীৰত দুৰ্যোধন আৰু অৰ্জুনে প্ৰভু কৃষ্ণক লগ পাইছিল প্ৰথমতেতো দুৰ্যোধনে আৰম্ভ কৰি দিলে অ কৃষ্ণ তোমাৰ ওচৰলৈ আহিছিলো বিশেষ এটা দৰকাৰ ইয়াতেই লগ পালো ইয়াতেই প্ৰকাশ কৰি দিওঁ তুমি হয়তো গমেই পোৱা নাই কৃষ্ণ যে কিছুদিন পাছতে কুৰুক্ষেত্ৰ মহাযুদ্ধ আৰম্ভ হৈ যাব ও সেই ৰণত সহায় তুমি কৰিবা মুকয় অৰ্জুনে বহুলন্ত সখা ধৰু চৰ নতয় হে মোৰ প্ৰাণৰ সখা আৰু এই কথাটোকে কম কম বুলি ময়ো আহিছিলো এতিয়া মই কম কম বুলি ভাবি থাকোতেই দুৰ্যোধনে দেখোন আগতেই প্ৰকাশ কৰি দিলে তোমাকো লাগে আমাক কহিলো স্বৰূপয় আৰু এনেকৈ দুয়োজনে প্ৰভু কৃষ্ণ কহি বেলা বুদ্ধি কৰি নাৰায়ণেও বুদ্ধি কৰি নাৰায়ণেও দুৰ্যোধন আৰু সখা ইমান সুন্দৰ উদ্দেশ্যলৈ মোৰ ওচৰলৈ আহিছা আসলতে ইমান গভীৰ আৰু গুৰুত্বপূৰ্ণ কথা কিছুমান বাতত আলোচনা কৰিব নালাগে তোমালোক দুইজনে এটা কাম কৰা অহা কালি প্ৰভাততে যাবা মোৰ ঘৰে যাবা মোৰ ঘৰে যাকে আগে দেখা পাওঁ সত্য কৰি কওঁ থাকি মই তাহাৰ লগতে থাকি মই তাহাৰ লগতে
তিনিওজন এৰা এৰি হইলা ও কত রাতের মূরত পাশে কত রাতের মূরত পাশে এ প্রভাততে উঠিলন্ত দুষ্ট দুর্যু ও দ্বারকানগর বুলি দ্বারকানগর বুলি ও যাই দুর্যোধন ও দ্বারকানগর হুয়ানন দিত মন গমন করিলা রথর চকা ঘুরে পন্থে ধুলি উড়ে ও দ্বারকা নগর পাইলা